Hello guys, বহুত দিন মূৰত মই আহিলো আজি ব্লগিং কৰিবলৈ সো মাংস বনাম আজি মই তাইক কলো যে তুমি ৰেডি কৰা বস্তুখিনি বলো মই বনাম দিয়া অলপ বজাৰত যাব লগা আছিল বেলেগ এটা কামত কিন্তু নাই আহি দেখা বলো নাই সব মই কৰিব লাগিব এতিয়া আলু পিয়াজ গটেখিনি কাটি আদা ৰহুন কাটি মই বনাম তো আপোনালোকক মই ভিডিওটো বনাই দেখাম কেনেকৈ বনায় নতুন ষ্টাইল মানে নতুন একো নহয় চাও কি হয় কেনেকা কি বনাও আৰু আলু কাটি আছো আলু কাটি কেনে পিয়াজ কাটিব আদা ৰহুন কাটিব আছে তো তেনেকৈ লগতে কি আহি গৈছে চাওক এতিয়া খাই কেনে কাম কৰি গৰম বাজি বহুত গৰম দিছে পাৰে নাই ৰাতিপুৱাৰ পৰা আৰু মই খাইছো এইটো ফ্ৰুট অৰেঞ্জ বহুত গৰম নিমিত দেখা দিবা মোৰ গৰমত অৱস্থা নাই নিমিত খাইছে দেখাই আছে বাৰু হাই মুমু সে হাই ইয়া কি ধুনীয়াকৈ হাই কৰিছে দেখিছে আপোনালোকক কি দিছে ইয়াতে আদা আৰু ৰহুন পেষ্ট কৰি আছো খুন্দি আছো তো এতিয়া মেৰিনেশ্যনছ কৰি আছে হালধি দিলোঁ এই জিৰাৰ গুড়ি এই জিৰাৰ গুড় আৰু অলপ দিলোঁ তো যিহেতু মিমিয়ে বহুত বেছি দিগদাৰ দিছে তো মাজে মাজে মই বাৰু ভইচ অভাৰো দি দিছোঁ দেই ভিডিঅ'টো চাই থাকিব আজি মাটন কাৰী বনাই আছে মোৰ হাজবেণ্ডে কিমান দিন ক'বচোন বনাব কোনোবাই সুধিছে ৰেচিপি ভিডিঅ'টোৰ লগত মাজে মাজে ভ্লগিঙো কৰিছে বাৰু মিমি কি কৰিছে কি কৰে এইটো ঢাকি কেনে থৈ দিম আলু পিঁয়াজ কাটি আছে নবা তুমি কি খাবা এতিয়া অ'টছৰ লগত গাখীৰ লগতে মাছ তাইক খুৱাই দিব লাগে নহ'লে তাই নাখায় হয়নে নহয় নবা উঠি মুঠি চাই কেনে দিব লাগিব কি কি আছে এইটো লং এইটো এতিয়া নালাগে দালচিনি এইটো দালচিনি বুলি কয় ই মাটন বনাবা তুমি আজি জানা গৈছে মছলাই চিনি নোপোৱা এইটো হ'ল তোমাৰ এইটো কি আনিছা এইটো হ'ল তোমাৰ সৰু ইলাচি এই ডাঙৰ ইলাচি দি দিলোঁ এই এটা ফুল দি দিলোঁ কি নাম নাজানো এইটো কি বা কয় জাবিত্ৰী কৈছে কিন্তু এইটো হ'ল লং হয় গোটা জিৰা অলপমান দি দিলোঁ দালচিনি এটা দি দিলোঁ অলপমান ৰস কৰিম আৰু এইখিনি দি দিলোঁ হৈ যাব এতিয়া মনত লাগি যাব মানে তেল দিবলৈ লাগিব আপোনালোকে এটা কথা মতামত হয়নে জনাবচোন কি কথা বনাওঁতে কিমান টাইম লাগে বাৰু হয়নে বস্তুটো কিন্তু খাওঁতে আমাৰ 10 মিনিটো নালাগে আলুখিনি অলপমান গোল্ডেন হৈ গ'ল এতিয়া উঠাই দিম আৰু তাৰপিছত আলুখিনি উঠাই থোৱা গ'ল গৰম মছলাখিনি মিক্সিত গুড়া পেষ্ট কৰি ল'লোঁ ভাল হ'ল এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি দি দিওঁ অলপমান বইল কৰি ভাজিব লাগিব মাংসৰ পৰা অলপ পানী ওলাব আৰু বাকী দৈ আছে মছলাখিনি অলপমান আছে সেইখিনি পিছত দিম ইয়াতে যিখিনি পানী যে ওলাইছে পানীখিনি শুকোৱালৈকে লাৰি থাকিব লাগিব পানীখিনি শুকাব দিব লাগিব ভাজি থোৱা আলুখিনি দি দিম এতিয়া যিটো চিমত দি কেনে মই অলপ সময় ঢাকন দি থৈ দিওঁ গোটা গৰম মছলাখিনি দি দিওঁ তাৰপিছত এইখিনি দি দিলোঁ গলো মলো বাপৰে বাপ মৰম চাইছা নে মাটন কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট ছেকশ্যনত জনাবচোন মোৰতো ফেভৰেট হয় একদম তাতে আৰু আজি হাজবেণ্ডে বনাইছে মিমিয়ে পুৰা চিঞৰি আছে ইগন'ৰ কৰিব দে তাৰ ভইচটো বেয়া আছে মাংসটো উতলি গ'ল তো এয়া আমাৰ মহান পুৰুষে লেতেৰা কৰা বাচনবিলাক একেবাৰে ধুইও দিব বোলে ভালে হ'ল মোৰ হেল্প হৈ যাব তো আমাৰ মাটন
হৈয়ে গ'ল আৰু অলমষ্ট ন এতিয়া লাষ্ট ধনিয়াটো এড কৰি দিলে খাব লাগে আৰু আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া খাব পাৰিলোঁ আৰু এতিয়া খাম মাংস আমি এতিয়া লাঞ্চ কৰিব ওলাইছোঁ কেইটা বাজিল লাঞ্চ কৰোঁতে অলপ দেৰি হ'ল কাৰণ ভিডিঅ' বনালে অলপ দেৰি হৈ যায় এতিয়া খাওঁ জহা চাউলৰ ভাত মাটন তাৰপিছত ফিছ ফ্ৰাই আছে নেমু লৈ লৈছোঁ আৰু অলপ কেঁচা পিঁয়াজ টেষ্টি হৈছে ভাল বনাইছা ভাল হৈছে কৈছোঁ দেখোন মই বনালে আৰু বেয়া হ'বনে তো আপোনালোকে ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাব নে কি তুমি Try পিছে কৰি কি চাবা। কি মাটন বনালা এইটো কোৱাচোন কৈ দিয়া এইটো দেশী কাৰী মটন দেশী কাৰী মটন নহয় দেশী মটন কাৰী দেই দেশী মটন কাৰী মই নামটো মই দিলোঁ আৰু তো ট্ৰাই কৰি চাব ঘৰত আজিলৈ আহিছোঁ বাই আৰু বাই মানে ভিডিঅ'বিলাক চাই থাকিব ভাল লাগিলে লাইক শ্বেয়াৰ কম আৰু কি আছিল চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবো কৰি দিব